নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। স্মাৰ্ট পৰ্টেলৰ যি ছেকেণ্ড মেৰিট লিষ্ট আছিলে সেই মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। ইতিমধ্যে ৰাউণ্ড 1 অৰ্থাৎ ৰাউণ্ড 1ৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ল। ইতিমধ্যে তাৰ এডমিশ্যনখিনিও হৈ গ'ল। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেৰিট লিষ্টত নাম আহিছিল তেওঁলোকে হয়তো এডমিশ্যন অফাৰো কৰিছে, লগতে পে'মেণ্টখিনিও কৰিছে। এডমিশ্যন অফাৰ একচেপ্ট কৰিবৰ কাৰণে আপোনালোকে লগ ইন কৰাৰ পিছত তাতে আপোনালোকে শ্ব' কৰিব যিখনত নাম আহিছে তাতে আপোনালোকে একচেপ্ট কৰি পেলাই পে'মেণ্ট কৰি আপোনালোকৰ যিটো এডমিশ্যন প্ৰচেছ আছে সেইটো আপোনালোকে কনফাৰ্ম কৰিব পাৰে। যি আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আছে সেই ছেকেণ্ড মেৰিট লিষ্ট কাইলৈ অৰ্থাৎ 7 জুন তাৰিখে প্ৰকাশ পাব। অৰ্থাৎ ছেকেণ্ড মেৰিট লিষ্টখন 7 তাৰিখে দিব বুলি উল্লেখ কৰিছে। আপোনালোকৰ কাইলৈ হয়তো ৰাতিপুৱা সময়ত পাব কেইখনমান কলেজ বা ইউনিভাৰ্চিটি 12টামান বজাত, কিন্তু আপোনালোকৰ 5টা-4টামান বজালৈ সকলো ইউনিভাৰ্চিটি কলেজৰ আপোনালোকৰ মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট পাই যাব। গতিকে আপোনালোকে স্মাৰ্ট পৰ্টেলত আহি চাবও পাৰিব। স্মাৰ্ট পৰ্টেলত আগতে ফাৰ্ষ্ট মেৰিট লিষ্ট যেনেকৈ চাইছিলে তেনেকৈ চাব পাৰিব। লগতে আপোনালোকে কলেজবিলাকৰ ৱেবছাইট কটন ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, যি ইউনিভাৰ্চিটি নহওক সেই ইউনিভাৰ্চিটিত আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ যি ৰাউণ্ড 2ৰ পিছত আপোনালোকৰ এডমিশ্যন প্ৰচেছটো ক্ল'জ কৰা হ'ব। তাৰপিছত আহিব আপোনালোকৰ স্পট এডমিশ্যন। 11 আৰু 14 তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন আছে। গতিকে 11 আৰু 14 তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব যিসকলৰ নাম নাহিব ৰাউণ্ড 2ত, অৰ্থাৎ নন CUT-টো সমাপ্ত হ'ব। তাৰপৰা CUT আৰম্ভ হ'ব। CUT আৰম্ভ হোৱাৰ আগতে আপোনালোকৰ স্পট এডমিশ্যন হ'ব নন CUT-ৰ কাৰণে। যিসকলে নন CUT-ৰ যোগেদি এডমিশ্যন নাপালে তেওঁলোকে CUT-ৰ যোগেদি অৰ্থাৎ স্পট এডমিশ্যনৰ যোগেদিও ছিট পোৱাৰ চান্স থাকে। গতিকে CUT আৰম্ভ হোৱাৰ আগতে নন CUT-ৰ কাৰণে আপোনালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব 11 আৰু 14 তাৰিখে।